হয়, বিলাসীপাৰা সমজিলাৰ অন্তৰ্গত ৰাণীগঞ্জ সেই অঞ্চলটোত কেৱলমাত্ৰ আজিৰ ঘটনা নহয়, তাত মানে বিগত যোৱা প্ৰায় 1.5 বছৰ 2 বছৰ ধৰি তাত সেই ধৰণৰ ঘটনা প্ৰতিদিনেই প্ৰায় হৈ থাকে। গৰু চোৰ ডকাইত, তাত গুলিয়াগুলি। মই জনামতে তাত যিটো থানা পৰে, যিটো চাপৰগ্ৰাম মানে বিলাসীপাৰাৰ তাতে বিগত এবছৰত প্ৰায় 10-12টা তাত পিষ্টল উদ্ধাৰ হৈছে। তাত কাৰ মৃত্যু কেতিয়া হয় কোনেও ক'ব নোৱাৰে। এইটো মানে মৃত্যু তাত সাধাৰণ, গুলিয়াগুলি তাত সাধাৰণ। গতিকে আজি যে হঠাৎ এই ঘটনাটো ঘটিল, ইয়াৰ জ্বলন্ত এক উদাহৰণ যে ইমান দুৰ্ভাগ্যজনক ঘটনা। তেওঁলোকে মানে দিন দুপৰতে যিটো গুলিয়াগুলি হ'ল, এই গুলিয়াগুলিৰ ফলত দুজনকৈ আজি ব্যক্তি, ৰতন ৰায় আৰু ৱাহিদুৰ ৰহমান, খুব গুৰুতৰভাৱে আহত হৈছে তেওঁলোকে। গতিকে মই মানে ভগৱানক প্ৰাৰ্থনা জনাইছোঁ তেওঁলোকে অতি সোনকালে সুস্থ হওক। আৰু আমি ইতিমধ্যে আমাৰ মন্ত্ৰী মহোদয়ক ৰঞ্জিত কুমাৰ দাস, তাৰ যিহেতুকে গাৰ্জিয়ান মন্ত্ৰী, তেখেতক মই ঘটনাটো গোটেই কথাখিনি অৱগত কৰালোঁ। আমাৰ SP মহোদয় তেখেত খুব এক্টিভ হয়। তেখেতৰ নেতৃত্বত বিগত দিনত বহু অপৰাধী ইতিমধ্যে গ্ৰেপ্তাৰ হ'ল, কিন্তু তাৰ মাজতো এই ধৰণৰ অপৰাধী যে গিজগিজাই আছে, আমাৰ কাৰণে খুবেই আশ্চৰ্যজনক, দুৰ্ভাগ্যজনক। মই জিলা প্ৰশাসনক আহ্বান জনাইছোঁ যে অতি সোনকালে এই দোষীসকলক তেওঁলোকে কৰায়ত্ব কৰক, এই দোষীসকলক কৰায়ত্ব কৰি কঠোৰ শাস্তি বিহক, তাৰ বাবে মই আমাৰ প্ৰশাসনক মই আহ্বান জনাইছোঁ। আৰু যিটো গুলীবিদ্ধ দুয়োজনে হ'ল, মই বহুত তেওঁলোকক ভগৱানৰ যাতে দুয়োজনেৰে যাতে কোনো ধৰণৰ ক্ষতি নহয় তাৰ বাবে মই প্ৰাৰ্থনা জনাইছোঁ।